ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ভালদৰে শিকাৰ কাৰণে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাম্পল ললে সকলোতকৈ ভালদৰে বুজিব পাৰি যেনেকৈ ইয়াতে আমাক কৈছে দুজন মানুহৰ বয়সৰ অনুপাত আছে 5:6 আৰু সিহঁতক কৈছে 2 বছৰৰ পাছত অৰ্থাৎ এই অনুপাতৰ লগত 2 বছৰ যদি যোগ কৰা হয় সিহঁতৰ বয়সৰ অনুপাত হৈ পৰিব 7:8 ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড মানে কি আছিল ক্ৰছ কৰি পেলাই পূৰণ অৰ্থাৎ 6 ৰ লগত 7 পূৰণ আৰু 5 ৰ লগত 8 পূৰণ দেখিবা 7 6 গুণ 42 8 5 গুণ 40 আৰু এই সংখ্যা দুটাৰ পাৰ্থক্য কিমান 2 ৰেশিও ইকুৱেল কিমান আহিব আকৌ 8 ৰ লগত 2 পূৰণ 7 ৰ লগত 2 পূৰণ 8 2 গুণ 16 7 2 গুণ 14 ডিফাৰেন্স কিমান 2 মানে ইয়াৰে পৰা আমি গম পাই গলো r ইকুৱেল আহিছে 1 ৰেশিওৰ ভ্যালু হৈছে 1 মানে আমি কম যে এজন মানুহৰ বয়স হৈছে 5 বছৰ আনজনৰ বয়স হৈছে 6 বছৰ আমাক কৈছে 12 বছৰ পাছত সিহঁতৰ বয়সৰ অনুপাত কি হ'ব যদি বৰ্তমান বয়স 5 আৰু 6 হয় 12 বছৰ পাছত কি হ'ব 12 বছৰ পাছত এজনৰ বয়স হৈ পৰিব 17 বছৰ আনজনৰ বয়স হৈ পৰিব আমাৰ 18 বছৰ আৰু এই 17 অনুপাত 18 যিটো অপচনতে আছে সেইটোৱে হৈ যাব এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ